নমস্কাৰ জনাইছোঁ মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে গতিকে মই আহি থকা দিনত আমাৰ যিটো 22 তাৰিখে হ'বলগীয়া নিৰ্বাচন এই নিৰ্বাচনৰ কাৰণে আমি একেলগে কাম কৰি যাম সমাজৰ যে নীতি এই নীতিটো বাস্তৱায়িত কৰাৰ কাৰণে সমাজৰ যে পৰিকল্পনাটো বাস্তৱায়িত কৰাৰ কাৰণে সমাজৰ পুনৰাই আমাৰ বিটিআৰৰ নেতা হিচাপে বাছনি কৰিবলৈ চিন হিচাপে আমি পাবলৈ পুনৰাই আমি সকলোৱে একেলগ লগ হৈ পেলাই মাৰ বাইদেউ থিয় দি আমি কাম কৰি যাম ইয়াৰ কাৰণে বা আপোনালোক আটাইকে সকলোকে একেলগে সহায় সহযোগিতাৰে কাম কৰি যোৱাৰ মানসিকতাৰে মই সমাপ্ত কৰিব হয় আজি 30 নং গড়েশ্বৰ পৰিষদীয় সমষ্টিত UPPL দলৰ ফালৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে গতিকে মই এই চেগতে আমাৰ UPPL দলৰ সভাপতি তথা বিটিআৰৰ CEM শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া দিয়াবলৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলৈ চিৰকৃতজ্ঞ প্ৰকাশ কৰিছোঁ লগতে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰণগুৰা নাৰ্জাৰী দেৱ তেখেতলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কেবিনেট মন্ত্ৰী তথা আমাৰ UPPL দলৰ প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম ডাঙৰীয়ালৈও মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ UPPL দলৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গড়েশ্বৰ ব্লক UPPL দলৰ বিশেষ কৰি আমাৰ সভাপতি সাধাৰণ সম্পাদকসকল আমাৰ কেবিনেট যিসকল লগতে আমাৰ ইয়াতে মহিলা মঞ্চ আছে আমাৰ যুৱ শাখা আছে আমাৰ বিভিন্ন মানে শাখাবোৰ আছে প্ৰাইমাৰী কমিটিবোৰ আছে আমাৰ বুথ কমিটিৰ নেতাসকল আছে তেওঁলোকলৈ বিশেষ কৰি মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আগন্তুক সময়ত আমি একেলগে লগ হৈ পেলাই আমি গড়েশ্বৰ সমষ্টিখন বৃহৎ মানে ব্যৱধানত আমি জিতি যাব পাৰিম বুলি মই আশা ৰাখিছোঁ গড়েশ্বৰ সমষ্টিত আপুনি কেনেদৰে আগবাঢ়িব আৰু কেনেকুৱা ফলাফল লাভ কৰিব বুলি আপুনি হয় প্ৰমোদ বড়োৰ নেতৃত্বত এটা ভাল নীতি গ্ৰহণ কৰি পেলাই আমি সকলোকে লৈ ইয়াতে আগবাঢ়ি যোৱাৰ কাৰণে এটা পৰিকল্পনাৰে আজি কাম কৰি আছে গতিকে গড়েশ্বৰ সমষ্টিটো তেনেকুৱা বহুতো কৰিবলগীয়া আছে তো গতিকে তেনেকুৱা আমি সকলোকে লৈ পেলাই সকলোৰে বিকাশৰ কাৰণে আজি কাম কৰি যাম বুলি মই আজি আপোনালোকক কৈছোঁ চেডো ষ্টেণ্ডিং বৰ্তমান MCLA আছে পবিত্ৰ কুমাৰ বড়ো গতিকে তেওঁ যিহেতু টিকেট নাপালে কিবা বিসম্বাদ হ'ব পৰা সম্ভাৱনা আছে নাই মানে আমাৰ বৰ্তমানৰ যি MCLA পবিত্ৰ কুমাৰ বড়ো আমাৰ এটা গুড এটা ৰিলেশ্যন আছে ভাল এটা মানে সম্বন্ধ আছে আমাৰ লগত আমি অলপ আগতে তেখেতৰ ঘৰত গৈছোঁ তেখেতৰ লগত আমি আলোচনা কৰিছোঁ আমি এটা সকলোৱে একেলগ কাম কৰি পেলাই আমি এই সমষ্টিটো উদ্ধাৰ কৰাৰ কাৰণে আমি ইতিমধ্যে থিৰাং কৰিছোঁ গড়েশ্বৰ পৰিষদীয় সমষ্টিত কাৰ সৈতে এইবাৰ UPPL প্ৰতিযোগিতা হ'ব পাৰে নাই মই তেনেকুৱা সঠিককৈ কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি নকওঁ মই যিহেতু ইয়াতে গণতান্ত্ৰিক দেশ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সকলোৱে ইয়াতে মানে প্ৰাৰ্থিত্ব দিছে সকলোৱে খেলিব তো গতিকে যি দলেই কি নহওক আমাৰ মানে যিহেতু বিপৰীত দল হিচাপত তেওঁলোকে থিয় দিব গতিকে চবৰে লগতে এটা প্ৰত্যাহ্বান ৰাখি পেলাই আমি কাম কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত